আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ শিক্ষকৰ মৰ্যাদা দাবীত বাৰম্বাৰ প্ৰতাৰণাৰ প্ৰতিবাদ কৰি আহিছে আমাৰ সদৌ অসম নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ এটা গুৰুত্বপূৰ্ণ বাৰ্তা নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এখন নিউজ পেপাৰ হেডলাইনত তেখেতসকলে অহা 9 জুলাই তাৰিখে আমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিকৰ হাজাৰ হাজাৰ টিউটৰ দিছপুৰ অভিমুখী যাত্ৰা এটা আৰম্ভ কৰিব আৰু সেই যাত্ৰাৰ বিষয়ে তেখেতসকলে ইয়াত কি উল্লেখ কৰিছে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে ইয়াত কৈছে যে শিক্ষকৰ মৰ্যাদাৰ দাবী বাৰম্বাৰ প্ৰতাৰণাৰ প্ৰতিবাদ ইয়াত কৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকৰ মৰ্যাদাৰ পৰা বঞ্চিত ৰাখিছে আৰু বাৰম্বাৰ প্ৰতাৰণাৰ প্ৰতিবাদ তেখেতসকলে কৰিছে আৰু অহা 9 জুলাইত নিম্ন আৰু উচ্চ প্ৰাথমিক হাজাৰ হাজাৰ টিউটৰ দিছপুৰ অভিমুখী যাত্ৰা ইয়াত কৈছে বিশেষ প্ৰতিনিধি 28 জন ইয়াত উল্লেখ কৰিছে অহা 9 জুলাই দিছপুৰ চলো আন্দোলন ঘোষণা কৰি ৰাইজৰ প্ৰায় 16,000 ফাৰ্ডিকিত টিউটৰৰ ভিতৰত 9,000তকৈ অধিক নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰে সেই আন্দোলনত অংশগ্ৰহণ কৰি দিছপুৰত বিশাল প্ৰতিবাদীত অৱতীৰ্ণ হ'ব বুলি ইয়াত উল্লেখ কৰিছে ইয়াত কৈছে যে আপোনাৰ 9 জুলাই তাৰিখত আমাৰ সদৌ অসম সন্মিলিত নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰ শিক্ষক সন্থাই এটা আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যিটো আন্দোলনৰ নাম দিছে দিছপুৰ চলো আন্দোলন আৰু ইয়াত 16,000 ফাৰ্ডিকিত টিউটৰসকলৰ ভিতৰত 9,000 আমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰ শিক্ষক সন্থাই সেই আন্দোলনত অংশগ্ৰহণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে উল্লেখ কৰিছে যে শিক্ষকৰ মৰ্যাদা প্ৰাপ্তি সংস্থাৰ মূল দাবী বুলি সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাই আন্দোলন ঘোষণা কৰে আৰু আমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ মূল দাবীটোৱে হৈছে তেখেতসকলে শিক্ষকৰ মৰ্যাদা লাগে আৰু টিউটৰৰ পৰা তেখেতসকলক শিক্ষকলৈ আপগ্ৰেড কৰিব লাগে আৰু ইয়াৰ পাছতে কৈছে যে আজি মুখ্য সম্পাদক ভুৱন শৰ্মাই প্ৰকাশ কৰা এটা বিবৃতিত কোৱা হয় যে আপোনাৰ ন্যায্য অধিকাৰৰ লগতে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা আৰু কৰ্মজীৱনত মৃত্যু হোৱা টিউটৰসকলক এককালীন অসাহায্য 10 লাখ টকাৰ দাবী জনোৱা সেই আন্দোলনত অৱসৰপ্ৰাপ্ত টিউটৰসকলেও যোগদান কৰিব বুলি ইয়াত উল্লেখ কৰিছে আৰু যিহেতু টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো সমাধান কৰিবই লাগিব আৰু ইয়াৰ উপৰিও আমাৰ যিসকল অৱসৰ গ্ৰহণ কৰা টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলৰ যিহেতু মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া শিক্ষামন্ত্ৰী হৈ থাকোঁতে কৈছিলে আপোনাৰ 10 লাখ টকাৰ যদি প্ৰদান কৰিম বুলি আৰু সেই 10 লাখ টকা প্ৰদান কৰা আজি পৰ্যন্ত হোৱা নাই আৰু সেই 10 লাখ টকা প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিব আমাৰ অৱসৰ গ্ৰহণ কৰা টিউটৰ ছাৰ বাইদেউসকলেও সেই আপোনাৰ 9 জুলাই তাৰিখত অংশগ্ৰহণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছত কৈছে যে বিবৃতিটোত উল্লেখ কৰা অনুসৰি 2021 5 ফেব্ৰুৱাৰীত চৰকাৰে ৰাজ্যৰ প্ৰায় 16,000 শিক্ষকক প্ৰাধিকৰণৰ নামত টিউটৰ হিচাপে মাত্ৰ 10,800 টকাৰ পৰা ভৰ্তুকি নিৰ্ধাৰণ কৰি 4 বছৰ ধৰি কঠুৱাই আছে বুলি ইয়াত উল্লেখ কৰিছে যিহেতু 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে এই টিউটৰ ছাৰ বাইদেউসকলক প্ৰাধিকৰণৰ নামত 16,000 টিউটৰ ছাৰ বাইদেউসকলক প্ৰাধিকৰণ কৰিছিলে আৰু তাৰে আপোনাৰ প্ৰাথমিক পৰ্যায়ৰ টিউটৰ ছাৰ বাইদেউসকলক 10,800 টকাকৈ ফাৰিটুকি প্ৰদান কৰি আজি কৰ্মত নিয়োজিত কৰি ৰাখিছে 4 বছৰ পাৰ হ'ল আৰু 5 বছৰ হ'বলৈ গৈ আছে আৰু সেইখিনি কথা ইয়াত উল্লেখ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে প্ৰাধিকৰণৰ পাছতে পৰ্যায়ক্ৰমে শিক্ষকৰ মৰ্যাদা চৰকাৰে কৰ্মচাৰীৰ দৰে মান্যতা দিয়াৰ কথাৰ তদন্তেত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলোকে একে আওতালৈ অনা হ'ব বুলি আশ্বাস প্ৰদান কৰিছিল ইয়াত কৈছিলে তেতিয়াৰ মুখ্যমন্ত্ৰী নিযুক্তিৰ সময়ত যিজন অসমৰ মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱালে তেখেতসকলক কৈছিলে যে আপোনাৰ সকলো টিউটৰ ছাৰ বাইদেউসকলক সমানে মৰ্যাদা দি তেখেতসকলক টিউটৰৰ পৰা নিযুক্তি কৰাৰ পাছত তেখেতসকলক টিউটৰৰ পৰা শিক্ষকলৈ উন্নতিকৰণ কৰাৰ কথা তেখেতসকলে উল্লেখ কৰিছিলে বুলি ইয়াত উল্লেখ কৰিছে বা আশ্বাস প্ৰদান কৰিছিলে আৰু বিবৃতিটোত লগতে উল্লেখ কৰে যে সেই সময়ত শিক্ষামন্ত্ৰীয়ে কৈছিলে যে 2 বছৰ টিউটৰ হিচাপে কৰ্তব্য পালন কৰিব লাগিব আৰু তাৰ পাছত শিক্ষকলৈ উন্নতিকৰণৰ ব্যৱস্থা থাকিব আৰু তেতিয়াৰ শিক্ষামন্ত্ৰী বৰ্তমান মুখ্যমন্ত্ৰীজনে কৈছিলে 2 বছৰ টিউটৰ হিচাপে কাম কৰাৰ পাছত এইসকল টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকলৈ উন্নতি কৰাৰ প্ৰচেছ তেখেতসকলে আৰম্ভ কৰিব বুলি ইয়াত উল্লেখ কৰিছিলে আৰু ইয়াৰ পাছতে কৈছে তাৰ পাছতে শিক্ষকলৈ উন্নতিকৰণৰ ব্যৱস্থা থাকিব কিন্তু এতিয়ালৈকে একো নহল আৰু অৱসৰ গ্ৰহণ কৰা টিউটৰসকলক 10 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ কথাও আজি মুখ্যমন্ত্ৰী গৰাকীয়ে 4 বছৰ ধৰি টিউটৰসকলৰ পৰা দূৰত্ব বজাই ৰখা বুলি
কটাক্ষ কৰি কোৱা হয় যে অসংখ্যক আবেদন নিবেদন আন্দোলন প্ৰতিবাদ কৰাৰ পাছতো টিউটৰৰ হকে কিঞ্চিত মানেও বিবেচনা কৰা নাই। এই চৰকাৰ বৰ্তমান মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে টিউটৰসকলক উপকৃত কৰিবলৈ তেওঁ ক্ষমতাহীন বুলি সংস্থাৰ নেতৃত্বক এক প্ৰকাৰ ইংগিত দিয়ে বুলি বিবৃতিটোত সদৰি কৰি সেয়েহে এইবাৰ কেৱল মুখ্যমন্ত্ৰীৰ পৰা নিশ্চিত সুৰুদ্ধৰ বাবেই তীব্ৰ প্ৰতিবাদী হ'ব বুলি ঘোষণা কৰা হৈছে। ইয়াত কৈছে আমাৰ যিহেতু 4 বছৰ হ'ল আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সন্তাক মাননীয় মুখ্যমন্ত্ৰীয়ে দূৰত্ব বজাই ৰাখিছে। আজি পৰ্যন্ত আমাৰ সন্তাক লগ দিয়াৰ তেখেতৰ ক্ষমতা নাই বা তেখেতে লগ দিয়াৰ আৰু আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক ইচ্ছা প্ৰকাশ কৰা হোৱা নাই আৰু সেয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে ভাবিবলৈ আৰম্ভ কৰিছে যে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি 4 বছৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সন্তাক দূৰত্ব ৰাখি তেখেতে কি বুজাব বিচাৰিছে বা টিউটৰৰ সমস্যাটো তেখেতে সমাধান কৰাৰ কোনো আগ্ৰহ প্ৰকাশ কৰা নাই নেকি আৰু সেইবাবেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলে দিছপুৰ চলৌ কাৰ্যসূচী হাতত লৈছে আৰু ইয়াৰ এটা উদ্দেশ্যই আছে যে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা আৰু আমাৰ টিউটৰ ছাৰ বাইদেউসকলক আজি পৰ্যন্ত কিয় তেখেতসকলে লগ দিয়া নাই ইয়াত সুৰুত্তৰ বিচাৰি তেখেতসকলে মুখ্যমন্ত্ৰীক লগ কৰিব বিচাৰিছে আৰু তেওঁক সকলো টিউটৰ ছাৰ বাইদেউসকলকে বিনাৰ স্বাৰ্থত টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত ৰূপায়ণ কৰিব আৰু ইয়াৰ পাছতে কৈছে যে ৰাইজৰ শৈক্ষিক জগতৰ দিশটোৰ প্ৰতি বুদ্ধিজীৱী সমাজ ছাত্ৰ সংগঠন শিক্ষক কৰ্মচাৰী সংগঠনসমূহৰ পৰা সহযোগিতা আৰু সমৰ্থনৰ বাবে সংস্থা তৰফৰ পৰা অনুৰোধ জনোৱাৰ লগতে সংস্থাৰ 30খন সাংগঠনিক জিলা সমিতিৰ সশস্ত্ৰ টিউটৰ শিক্ষাগুৰুৱে 9 জুলাইৰ ধৰি আগন্তুক মহাজোৰা আন্দোলনৰ বাবে প্ৰস্তুত হৈ থকাৰ কথাও সংস্থাৰ মুখ্য সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে। ইয়াত উল্লেখ কৰিছে যে যিহেতু আমাৰ 30খন সাংগঠনিক জিলা সমিতিৰ সশস্ত্ৰ টিউটৰ ছাৰ বাইদেউসকলে অহা 9 জুলাই তাৰিখত আপোনাৰ আন্দোলন কৰিবৰ কাৰণে দিছপুৰ চলৌ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেতসকলে সাজু হৈ আছে আৰু হয়তো 9 জুলাইৰ পাছৰ পৰা তেখেতসকলৰ হয়তো ধাৰাবাহিক আন্দোলনৰ সিদ্ধান্ত ল'ব পাৰে সেয়া তেখেতসকলে এটা ইংগিত প্ৰদান কৰিছে আৰু সেইকাৰণে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক সেই আন্দোলনৰ কাৰণে সাজু হৈ থাকিবৰ কাৰণে আমাৰ সন্থাৰ ফালৰ পৰা তেখেতসকলক জনোৱা হৈছে। বিশেষকৈ আমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰ শিক্ষক সন্থাৰ যিসকল কেন্দ্ৰীয় কমিটিৰ বিষয়ববী আছে তেখেতসকলে আমাৰ প্ৰতিগৰাকী নিম্ন আৰু উচ্চ প্ৰাথমিক টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ জনাইছে যিহেতু অহা 9 জুলাই তাৰিখে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে যিহেতু দিছপুৰ চলৌ কাৰ্যসূচীয়ে সকলো টিউটৰ ছাৰ বাইদেউসকলে একে টিউটৰৰ পৰা শিক্ষকসকলে উন্নতিকৰণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিবৰ কাৰণে তেখেতসকলে দিছপুৰ চলৌ কাৰ্যসূচী হাতত লৈছে আৰু সেই কাৰ্যসূচীত প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে অংশগ্ৰহণ কৰাটো বাধ্যতামূলক আৰু সেয়ে নিজৰ প্ৰাপ্যৰ হকে নিজে মাত মাতিবলৈ ওলাই আহিব লাগিব প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে আৰু তাতে আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলে বৰ্তমান অৱসৰ গ্ৰহণ কৰিলে সেই টিউটৰ ছাৰ বাইদেউসকলে অংশগ্ৰহণ কৰিব আৰু নিজৰ প্ৰাপ্যৰ হকে তেখেতসকলেও মাত মাতিব আৰু সেইবাবে আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ বিশেষকৈ আমাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলে অনুৰোধ জনাইছে যিহেতু আমাৰ যিমানখিনি এলপি আৰু এম.এ. টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে অহা 9 জুলাই তাৰিখত যিখিনি আন্দোলনৰ সিদ্ধান্ত লৈছে দিছপুৰ চলৌ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সফল ৰূপায়ণ কৰি আমাৰ প্ৰাপ্যৰ হকে মাত মাতিবৰ কাৰণে তেখেতসকলে ওলাই আহিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। নমস্কাৰ, জয় আগম।